সমাগত লোকসভা নিৰ্বাচন ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে নিৰ্বাচন আয়োগে। তাৰে অংশ হিচাপে ডিফুত জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ উপস্থিতিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। বৃহস্পতিবাৰে পুৱা প্ৰায় 11 বজাত ডিফুস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পূব কাৰ্বি আংলং জিলাৰ চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰা হয়। জিলা আয়ুক্ত মধুমিতা ভাগৱতী আৰু নিৰ্বাচনী বিষয়া গ্ৰোহিত ৰাভাৰ উপস্থিতিত এই চূড়ান্ত তালিকাখন প্ৰকাশ কৰা হয়। প্ৰকাশ হোৱা তালিকা অনুসৰি পূব কাৰ্বি আংলঙত মুঠ ভোটাৰ হৈছে 5,12,324 গৰাকী। ইয়াৰে ডিফু আৰু হাওৰাঘাট নিৰ্বাচনী জিলাত ভোটাৰৰ সংখ্যা 3,65,124 গৰাকী। বোকাজান নিৰ্বাচনী জিলাত মুঠ ভোটাৰ হৈছে 1,50,200 গৰাকী। ইয়াৰ উপৰি 5, 6 আৰু 7 নম্বৰ প্ৰপত্ৰ যোগে ভোটাৰসকলে নাম ভৰ্তি, স্থানান্তৰ, কৰ্তন আৰু সংশোধনীৰ বাবে আবেদন কৰিব পাৰিব। 8 for shifting of residence, corrections of entries in the existing role. তাৰমানে 6, 7, 8 আকৌ এটা ফিল আপ মানুহে কৰিব পাৰিব। যেতিয়ালৈকে নমিনেশ্যনৰ লাষ্ট ডেটলৈকে আচলতে আমি এইটো ৰিচিভ কৰিম। আমাৰ যেতিয়া পোল ডেট আমি পাই যাম, নমিনেশ্যনৰ লাষ্ট ডেটটো আপোনালোকে গম পাব, তেতিয়ালৈকে আমি এইখিনি অবজেকশ্যনছ এইখিনি আমি ফৰ্ম ল'ম। তাৰপিছত কিন্তু লোৱাটো বন্ধ হৈ যায় আৰু তেতিয়া আমি এটা ছাপ্লিমেণ্টাৰী এইখিনি যদি নতুনকৈ কোনোবাই ইনক্লুড কৰে বা নতুন কিবা কাৰেকশ্যনছ হয় তেনেহ'লে এটা ছাপ্লিমেণ্টাৰী ওলাব আৰু সেইটো সেইদিনাখন অন দ্য ডে অফ পোল প্ৰত্যেক পলিং ষ্টেচনতে সেই ছাপ্লিমেণ্টাৰীটো মানুহে পাব। গতিকে এইখিনি আছিলে আমাৰ আপোনালোকৰ জনাবলৈ। তাৰ উপৰি আমাৰ পলিটিকেল পাৰ্টি আৰু বাকী সকলোৰ লগত মিটিং পাতি পেলাই আমাৰ 199 ভেটাগাঁও LP স্কুল হেজ বিন ৰিনেম এজ ধনচিৰি জুনিয়ৰ বেচিক LP স্কুল, য'ত আচলতে হয় পোলটো। এইবাৰ আমি সেই য'ত হয় সেইখন স্কুলৰ নামেৰে এইটো আমি নামাকৰণ কৰিলোঁ। আৰু 215 ৰাইকম হাইস্কুল ৰিনেম এজ চেলাবৰ ৰাইকম হাইস্কুল। তো এইখিনি জাষ্ট শ্লাইড আমাৰ চেঞ্জেছ আছে, এইখিনিও আপোনালোকৰ থ্ৰু দি আমি জনাব বিচাৰিছোঁ। গতিকে থুলমূলকৈ আমাৰ এইখিনিয়ে কথা। আজি আমাৰ ফাইনেল পাব্লিকেশ্যন হৈ গ'ল। এতিয়া ইয়াৰ পিছত আমাৰ পোল আছে আৰু পোলৰ আগতে অকল ছাপ্লিমেণ্টাৰীহে 12,324 আৰু হেৰি অকল ডিফু আৰু হাওৰাঘাট মিলি 3,62,124 এইটো ডিফু আৰু হাওৰাঘাট মিলি আছে। হয়, বাকীখিনি বোকাজান আমি গোটেই এইটো ইলেকশ্যন ডিষ্ট্ৰিক্টৰ কাৰণে হ'লে 3,62,000 আৰু বোকাজান ইনক্লুডিং বোকাজান হ'লে 5,12,300। মানে কাৰ্বি আংলঙত আজিৰ ডেটত 5,12,324 জন ভোটাৰ আছে। ভোটাৰ আমাৰ বাঢ়িছে। তাৰমানে আমাৰ ভোটাৰ যিমান বাঢ়িছিলে আমি নতুনকৈ আকৌ ফৰ্ম 8 যিমান পাইছিলোঁ, কিন্তু আমাৰ ডিলিশ্যনো হৈছে। তাৰমানে মৃত ব্যক্তিসকলৰ নাম আমি ডিলিট কৰিছোঁ। গতিকে আল্টিমেটলি আমাৰ সিমানখিনি বঢ়া নাই যিমান মানে, কাৰণ যিমান বাঢ়িছিলে তেনেকৈ ডিলিশ্যনো হৈছে আৰু শ্বিফটিং হৈছে, মানুহ ইয়াত নাথাকে বেলেগলৈ গুচি গৈছে। আৰু এইবাৰ আপোনালোকে জানে যে ইলেকশ্যন কমিশ্যনে পিউৰিফিকেশ্যন অফ দি ভোটাৰ লিষ্ট, মানে ভোটাৰ লিষ্টখন শুদ্ধভাৱে বনোৱাটোত বেছি গুৰুত্ব দিছে। গতিকে নতুন এণ্ট্ৰিও আছে, লগতে ডিলিশ্যনো আছে। এই কথা জনাইছে জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে। নিউজ ডেস্ক, আছাম টাইমছ পোষ্ট।